নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ তো বন্ধুসকল আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অহা 13 জুলাই তাৰিখে অনুষ্ঠিত হ'ব লগা ডিএলএড পিইটি এক্সামৰ বাবে সহায়ক হোৱাকৈ গণিতৰ আৰু এটা নতুন ক্লাছ লৈছো তো এই ক্লাছটোত আমি কিছুমান ইম্পৰ্টেন্ট শৰ্ট ট্ৰিক্স আৰু ফৰ্মুলাৰ হৈতে আপোনালোকক কোৱেশ্চনখিনি কৰাই দিবলৈ চেষ্টা কৰিম যাতে এক্সামত গৈ খুব কম সময়ৰ ভিতৰতে এনেকুৱা ধৰণৰ কোৱেশ্চনবিলাক সলভ কৰি থৈ আহিব পাৰে আৰু ইয়াৰ আগতে আমি ম্যাথছৰ সোশ্যাল ষ্টাডিজৰ ইভিএছৰ সেপাৰেট ভিডিঅ'বিলাক আপলোড কৰিছো তো যদি আপোনালোকে হেবিলাক চোৱা নাই তেনেহলে ডেসক্ৰিপচনত দিয়া লিংকৰ পৰা বাকিবোৰ ভিডিঅ' চাই ল'ব পাৰিব ঠিক আছে আৰু ইয়াতে আপোনালোকক আৰু এটা কথা জনাই থওঁ যিহেতু আপোনালোকৰ এক্সামটো 13 জুলাই তাৰিখে অনুষ্ঠিত হ'ব সকলোৱে ডেটটো গম পাইছে চাগে তো এতিয়া কিন্তু আপোনালোকৰ হাতত আৰু বেছি দিন সময় নাই মাজত মাত্ৰ আপোনালোকে 1 মাহ মান সময়হে পাব তো 1 মাহত গোটেই সিলেবাসটো আপোনালোকে কমপ্লিট কৰিব লাগিব হেহে যদি আপোনালোকে গোটেই সিলেবাসৰ ইম্পৰ্টেন্ট নোটছ বিলাক পিডিএফ নোটছ বিলাক আৰু এমসিকিউ কোৱেশ্চন বিলাক লব বিচাৰে তেনেহলে আমাক এই নম্বৰটোত WhatsAppত মেছেজ কৰিব 8133840965 ঠিক আছে এই নম্বৰটোত আমাক WhatsAppত মেছেজ কৰি সম্পূৰ্ণ সিলেবাসৰ নোটছ খিনি কেৱল 99ত আপোনালোকে লৈ লব পাৰিব ঠিক আছে কেৱল 99 পে কৰিলে আমি সম্পূৰ্ণ সিলেবাসৰ নোটছ খিনি আপোনালোকক দি দিম ঠিক আছে পিডিএফ হিচাপে আপোনালোকে নোটছ খিনি পাই যাব আৰু কিছুমান নোটছ হিচাপে পাই যাব তো যদি প্ৰয়োজন হয় এই নম্বৰটোত এতিয়া আমাক WhatsAppত মেছেজ কৰক ঠিক আছে তো বলক দেৰি নকৰো এতিয়া আমি কোৱেশ্চন খিনি চাও তো ফাৰ্স্ট কোৱেশ্চনটো কি দিছে চাওক 4 6 0 আৰু 7 ৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো কি হয় the largest number that can be written with 4 6 0 and 7 এতিয়া এটা কথা মন কৰিব এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু আপোনালোকৰ এটা পৰীক্ষাত আহি যায় তো এনেকুৱা অংক কেটা তো 4টা ডিজিট দিয়া আছে আমাক এটা 4 এটা 6 আৰু এটা 0 আৰু এটা 7 এইকেইটাৰ লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো আমাক উলিয়াব দিছে তো কিতাবা ডাঙৰ সংখ্যাটো নিদিবিনে আমাৰ আটাইতকৈ সৰু সংখ্যাটো দিব পাৰে সো আপোনালোকে চাই ল'ব কোনটো দিছে আটাইতকৈ ডাঙৰটো দিছে নে আটাইতকৈ সৰুটো দিছে এতিয়া আটাইতকৈ ডাঙৰ যদি দিয়ে তো এই ডিজিট কেটাৰ ভিতৰত আটাইতকৈ ডাঙৰ ডিজিটটো প্ৰথমতে লিখিব ঠিক আছে এই ডিজিট কেটাৰ ভিতৰত আমি যদি চাওঁ আটাইতকৈ ডাঙৰ ডিজিটটো হৈছে 7 হয়নে তাৰ পিছৰ ডিজিটটো হৈছে 6 তাৰ পিছৰ ডিজিটটো হৈছে 4 আৰু তাৰ পিছৰ ডিজিটটো হৈছে 0 তো আটাইতকৈ ডাঙৰ সংখ্যাটো হৈ গলগে আমাৰ 7640 তো 7640 ক'ত আছে অপচন এ আছে অপচন এ টো হৈ গল শুদ্ধ উত্তৰ বুজি পাইছে 7640 হৈ যাব শুদ্ধ উত্তৰ এই কোৱেশ্চনটোৰ ক্ষেত্ৰত এতিয়া কেতিয়াবা আপোনালোকৰ কি হ'ব পাৰে যে আটাইতকৈ সৰু সংখ্যাটো উলিয়াব দিব পাৰে তো চাওক আটাইতকৈ সৰুটো যদি আমি উলিয়াবলৈ যাওঁ আমি আকৌ ডিজিট কেটা লিখি লৈছো কি আছে 4 6 0 আৰু 7 তো আটাইতকৈ সৰু যদি আমি ডিজিট কেটা চাওঁ প্ৰথমতে কি আহিব লাগে 0 তাৰ পিছত আহিব লাগে 4 তাৰ পিছত আহিব লাগে 6 তাৰ পিছত 7 হয়নে এনেকৈ আহিব লাগে কিন্তু আমি যদি এটো সংখ্যা চাওঁ এটো 0 যদি প্ৰথমতে সংখ্যাত বহে তো তাৰ ভ্যালুটো নাথাকে মানে তেতিয়া এটো only 467 হৈ যাবগে ঠিক আছে only 467 হ'ব যেটো আমাৰ শুদ্ধ নহয় তো কি কৰিম আমি হেকাৰণে 4ত 0 তকে ডাঙৰ কোনটো ডিজিট আছে 4 আছে হয়নে তো প্ৰথমতে 4 বহুৱাম তাৰ পিছত 0 বহুৱাম তাৰ পিছত 6 আৰু তাৰ পিছত 7 ঠিক আছে বুজি পাইছে তো আটাইতকৈ সৰু সংখ্যাটো হৈ যাবগে এটো যদি সৰু উলিয়াব দিয়ে ক্লিয়াৰ হৈছে চাগে সকলোৰে সো নেক্সট কোৱেশ্চনটো আগবঢ়ো নেক্সটটো কি দিছে চাওক 0 3 1 আৰু 5 ঠিক আছে 0 3 1 আৰু 5 ৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো এই কোৱেশ্চনটোত কি দিছে সৰু সংখ্যাটো উলিয়াব দিছে তো ইয়াৰ আগতে মই কৈ দিছো নহয় কেনেকৈ কৰিব লাগে the smallest number that can be written with 0 3 1 and 5 is ঠিক আছে যদি কোনোবাই কৰিব পাৰে তেতিয়াহলে ভিডিওটো পোষ্ট কৰি পিনে কমেন্টত ইয়াৰ আনসাৰটো জনাই দিয়ক ঠিক আছে যদি কোনোবাই কৰিব পাৰে ইয়াৰ আনসাৰটো এতিয়া জনাব লাগে তো আমাৰ ডিজিট কেটা কি দিছে অংক কেটা 0 তাৰপা 3 তাৰ পিছত 1 আৰু তাৰ পিছতে 5 এই চাৰিটা ডিজিট আমাৰ দিয়া আছে তো যদি মই এটা কথা কইলো যদি আটাইতকৈ ডাঙৰটো উলিয়াব দিলেহেঁতেন তেতিয়া আমি 5 প্ৰথমতে লিখিলোহেঁতেন তাৰ পিছত 3 তাৰ পিছত 1 আৰু তাৰ পিছত 0 এটো হৈ গল কেন আটাইতকৈ ডাঙৰটো হয়নে এতিয়া আমাক দিছে আটাইতকৈ সৰু সংখ্যাটো উলিয়াব সো কি কৈছো প্ৰথমতে আমি 0 লিখিব নোৱাৰো অলপ আগত মই কৈছিলো তো 0 লিখিব নোৱাৰো তেতিয়া কি লিখিম 1 লিখিম প্ৰথমতে তাৰ পিছত লিখিম 0 তাৰ পিছত লিখিম 3 আৰু তাৰ পিছত 5 1 0 3 5 মানে 1035 তো 1035 কোনটো অপচন আছে অপচন এ আছে তো অপচন এ টো হৈ গলগে শুদ্ধ উত্তৰ অপচন এ টো হৈ যাব শুদ্ধ উত্তৰ এতিয়া বুজি পাইছে চাগে সকলোৱে যদি বুজি পাইছে ভিডিওটো লাইক এটা কৰিব আৰু কমেন্টত ইয়েস এটা লিখি জনাই দিব তেতিয়া গম পাম যে আপোনালোকে সকলোৱে বুজি পাইছে নেক্সট কোৱেশ্চনটো চাওক কি দিছে 4টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যাটোৰ যোগফল কিমান the sum of the largest and smallest 4 digit numbers
এতিয়া চাওক চাৰিটা অংকৰে লিখিব পৰা সংখ্যাবিলাক কোনবিলাক হয় ঠিক আছে চাৰিটা অংকৰে লিখিব পৰা সংখ্যাবিলাক কোনবিলাক হয় ধৰক এনেকুৱা ধৰণৰ 1 2 4 3 এনেকুৱা ধৰণৰ বা 5 6 7 8 এনেকুৱাটো বা 2950 এটো চাৰিটা অংকৰ হয় তো এনেকুৱাবিলাক চাৰিটা ডিজিটৰ নাম্বাৰ হয় এতিয়া আমাক সুধিছে চাৰিটা ডিজিটৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰুটোৰ যোগফল উলিয়াব লাগে তো চাৰিটা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 9 9 9 আৰু 9 চাৰিটা 9 9999 আৰু আটাইতকৈ সৰু সংখ্যাটো হয় এটো 1000 1000 ঠিক আছে এটো মন ৰাখি দিও আটাইতকৈ ডাঙৰটো হৈছে কিমান 9999 আৰু আটাইতকৈ সৰুটো হৈছে কিমান 1000 এতিয়া আমাক সুধিছে যে এই দুটাৰ যোগফল কিমান হয় তো এই দুটাক আমি যোগ কৰি দিম সিম্পল এইটা যদি যোগ কৰো প্ৰথমতে 9 আহিব 909 তারপর আকৌ 909 909 9 10 10999 কি হ'ব 10999 তো 10999 কোনটো অপশন আছে চাওক অপশন ডি আছে তো অপশন ডি টো হৈ যাব শুদ্ধ উত্তৰ বুজি পালে চাগে সকলোৱে বুজি পাইছে চাগে তো এতিয়া আমি আগবাঢ়িব পাৰো নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটো চাওক কি দিছে বছৰি 10% হাৰত 80000 টকাৰ 3 বছৰৰ সৰল সুদ কিমান হ'ব What is the simple interest for 3 years on rest 80000 at the rate of 10% per annum এতিয়া চাওক ইয়াতে কি কৈছে আমাক সৰল সুদ কিমান হ'ব সুধিছে তো সৰল সুদ কেনেকৈ উলিয়াই তো এটো কেনেকৈ উলিয়াব লাগে মই আপোনাক কৈ দিছো চাওক সৰল সুদটোক আমি কি বুলি কওঁ ইংৰাজীত সিম্পল ইন্টাৰেষ্ট বুলি কোৱা হয় SI সৰল সুদ উলিওৱাৰ ফৰ্মুলাটো হৈছে এটো P into R into T আৰু ডিভাইডেড বাই 100 এই সূত্ৰটো এতিয়া লিখি লওক আপোনালোকে নহলে মনত ৰাখি লওক সৰল সুদ উলিওৱাৰ সূত্ৰটো কি P into R into T ডিভাইডেড বাই 100 এতিয়া P মানে কি P মানে হৈছে মই লিখি দিছো চাওক P মানে হৈছে প্ৰিন্সিপাল বা আমি অসমীয়াত কওঁ মূলধন ঠিক আছে মূলধন আৰু R মানে কি R মানে হৈছে যেটো সুদ দিয়া থাকিব সুতৰ হাৰ সুতৰ কি বুলি লিখিব পাৰো আমি সুতৰ হাৰ তাৰ পিছতে T মানে হৈছে সময় T মানে কি কৈছো T মানে হৈছে সময় বুজি পালে আৰু এসা মানে কলে না সিম্পল ইন্টাৰেষ্ট বা সুদ তো এতিয়া ইয়াত PRT কি দিয়া আছে এবাৰ চাই লওক বুজি পাইছে P মানে কি মূলধন R মানে সুতৰ হাৰ আৰু T মানে হৈছে সময় তো P ইয়াত দিয়া আছে আমাৰ 80000 ভালকে চাব P মানে কিমান 80000 R মানে দিয়া আছে 10% R মানে 10% আৰু T মানে দিয়া আছে আমাৰ 3 বছৰ 3 ইয়াৰ হল বুজি পালে এটা সিম্পল সূত্ৰটো যদি আমি বহুৱাই দিও একিটাক তো প্ৰথমতে 80000 আহিব 80000 পূৰণ 80000 লগত কি পূৰণ হ'বগে R মানে হৈছে 10 আৰু T মানে হৈছে 3 আৰু তলত কিমান থাকিব তলত থাকিব 100 তো 100 দুটা শূন্য কাটি দিলো এফাল দুটা শূন্য কাটি গল তো ইয়াত থাকিলে এতিয়া 800 পূৰণ 10 পূৰণ 3 তো 8 10 গুণ তো 8000 আৰু 3000 গুণ কৰিলে 24000 তো আমাৰ আনসাৰটো ওলাই যাবগে 24000 ঠিক আছে হুডটো কিমান হ'বগে 24000 তো অপচন কোনটো হ'ব অপচন এটো হৈ যাবগে কারেক্ট আনসার অপচন এটো হৈ গল কারেক্ট আনসার বুজি পাইছে সকলোৱে 24000 টকা হুড ওলালে সৰল হুড কেতিয়াবা আপোনালোকৰ হুডটো নিদি পিনে কি কৰিব পাৰে হুতে মূলে উলিয়াব দিব পাৰে বা হৰবৃদ্ধি মূল উলিয়াব দিব পাৰে তো যেটো হুড ওলাব ন এটা ধৰক ইয়াতে আমাৰ 24000 টকাটো হুড ওলাইছে তো যেটো মূল আছিলে মূলধন আছিলে যেটো প্ৰিন্সিপাল এমাউন্ট আছিলে 80000 তো সেই 80000 লগত কি কৰিব সেই 24000 টো যোগ কৰি দিব 80000 লগত কি কৰিব 24000 টো যোগ কৰি দিব তো এটা এটো 0004 আৰু ফলে 1 লাখ কিমান হ'ব 4000 টকা 1,40,000 টকা হৈ যাবগে হৰবৃদ্ধি মূল বা হুতে মূলে বুজি পাইছা সকলোৱে বুজি পাইছে চাগে তো এতিয়া আমি আগবাঢ়িব পাৰো নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটো কি দিছে কি হাৰ হুতত 1500 টকাৰ হুতে মূলে এটো হুতে মূলে হৰবৃদ্ধি মূলে মানে হুতে মূলে 3 বছৰত 1815 টকা হ'ব ঠিক আছে কি হাৰৰ হুতত 1500 টকাৰ হুতে মূলে 3 বছৰত 1815 টকা হ'ব at what rate of interest will the interest principal of rest 1500 become 1815 in 3 years এতিয়া চাওক প্ৰথম বছৰত কিমান টকা আছিল 1500 টকা আছিল এটা কথা ভালকে ইয়াত লক্ষ্য কৰিব কিমান টকা আছিল 1500 টকা আৰু এটো হুতে মূলে 3 বছৰ পিছত কিমান টকা হ'লগে 1815 টকা কিমান হ'লগে 1815 টকা তো কিমান টকা হুত হ'ল হেতু প্ৰথমতে আমি উলিয়াই লম ঠিক আছে কিমান টকা হুত বাহিলে 3 বছৰত সো আমি যদি চাবলৈ যাওঁ 1500 পৰা 1815 হৈছে
1500 পৰা কিমান হৈছে 1815 মানে 315 টা বাঢ়িছে 315 টো কি হয় সিম্পল ইন্টারেস্ট হয় 315 বাঢ়িছে কেনেকৈ গম পালো যে 1815 পৰা 1500 টো মাইনাস কৰি দিও 1815 মাইনাস 1500 ফালে 5 নামি আহিলে 1 নামি আহিলে ফালে 8 ৰ 5 গল থাকিল 315 টকা নহয় তো 315 টকা কি হল আমাৰ ইন্টারেস্ট বাঢ়িলে হল এতিয়া এটা বস্তু মই লিখি দিছো চাও সিম্পল ইন্টারেস্ট আমি কিমান পালো 315 টকা তাৰ পিছতে বছৰটো মানে টাইমটো আমাক কিমান দি আছে টাইমটো দি আছে 3 বছৰ আৰু যেটো মূল টকা আছিল বা আমাৰ প্ৰিন্সিপাল এমাউন্ট পি আছিল হেতু হৈছে কি 1500 টকা এতিয়া আমাক উলিয়াব লাগে r টো কিমান হয় ৰেট অফ ইন্টারেস্ট টো কিমান হ'ব r টো কোৱেশ্চন মাৰ্ক সো এতিয়া আমি সিম্পল সূত্ৰটোত বহুৱাই দিম যেটো এসআই উলিওৱা সূত্ৰ আছিল বা সৰল সুদ উলিওৱাৰ সূত্ৰ আছিল সেই সূত্ৰটোত আমি বহুৱাই দিম তো সূত্ৰটো কি আছিল SI = P into R into T মানে PRT ডাইৰেক্ট লিখি দিব পাৰো PRT by 100 তো ইয়াতে ইন্টারেস্ট কিমান হয় 315 সমান এটা হ'ব 1500 পূৰণ R মানে আমি নাজানো সো R টো R এ লিখিম আৰু T মানে হৈছে কি 3 আৰু তলত কিমান হ'ব 100 বুজি পালে এতিয়া 100 দুটা শূন্য কাটি দিলো 1500 দুটা শূন্য কাটি দিলো এইফালে থাকিলে 315 আৰু এইফালে থাকিলে 15 পূৰণ 3 মানে 15 পূৰণ 3 আৰু r 15 পূৰণ 3 আৰু r এতিয়া 15 3 গুণ হ'বগে 45 হয় না 45 আৰু এইফালে 315 45 পূৰণ r এতিয়া এই 45 ৰ লগত r টো যেহেতু পূৰণ হৈছে তো সমান চিহ্ন হিফালে যোৱাৰ লগে লগে কি হৈ যাবগে এটো হৰণ হৈ যাবগে মানে এটো কি হ'বগে হৰণ হ'বগে তো এতিয়া কি হ'ব 315 ওপৰ থাকিব তলত 45 থাকিব সমান কিমান পাইছোগে r এতিয়া 45 ক অকল 315 এ হৰণ কৰি দিলে আনসাৰটো ওলাই যাবগে ঠিক আছে 45 ক 315 ক 45 এ হৰণ কৰি দিলে কিমান হ'বগে আমাৰ আনসাৰটো ওলাই যাবগে তো এটো যদি আমি কাটাকাটি কৰো তো 7 বাৰ যায় কিমান যায় 7 বাৰ যায় তো আমাৰ ৰেট অফ ইন্টারেস্ট কিমান হ'লগে 7% হল অপচন এ টো হ'বগে আমাৰ কারেক্ট আনসাৰ অপচন এ টো হৈ গলগে কারেক্ট আনসাৰ বুজি পাইছে কেনেকৈ উলিয়ালো সকলে বুজি পাইছে সকে যদি কোনোবা বুজি পোৱা নাই তেতিয়া হলে আমাক কমেন্টত জনাব পাৰে আমি আকৌ লাগিলে বুজাই দিম নেক্সট ভিডিওত তো এতিয়া আমি আগবঢ়ো নেক্সট কোৱেশ্চনটোলে কি কৈছে চাওক দুটা আস্থানৰ মাজৰ দূৰত্ব 240 কিলোমিটাৰ এখন ৰেলে এই দূৰত্ব অতিক্ৰম কৰিবলৈ 4 ঘণ্টা সময় লাগে তো ৰেলখনৰ দ্ৰুতি কিমান হ'ব The distance between two stations is 240 kilometer. A train takes 4 hours to cover this distance. What will be the speed of the train? তো এটো ধৰক A station এটা আছে আৰু ইয়াৰ পৰা ধৰক B station এটা ইয়াত আছে এতিয়া ইহঁত দুটাৰ মাজৰ দূৰত্ব A আৰু B ৰ মাজৰ দূৰত্ব হৈছে 240 কিলোমিটাৰ ঠিক আছে আৰু ট্ৰেন এখনে যাবলৈ এই ইয়াৰ পৰা A পৰা B লে যাবলৈ টোটাল কেই ঘণ্টা সময় ললে 4 ঘণ্টা সময় ললে তেতিয়া এই ৰেলখনৰ দ্ৰুতি কিমান হ'ব আমাক উলিয়াব দিছে ঠিক আছে দ্ৰুতি কিমান হ'ব উলিয়াব দিছে তো সিম্পল কি কৰিব পাৰো আমাৰ যেটো স্পিড ইকুয়াল কি হয় ডিসটেন্স আপন টাইম স্পিড ইকুয়াল কি হয় ডিসটেন্স আপন টাইম 4 আৱাৰ মানে এটো স্পিড মানে s মানে স্পিড দ্ৰুতি হয় আৰু ওপৰ ডিসটেন্স থাকে তলত কি থাকে টাইম এনেকৈ আমি সূত্ৰটো উলিয়াব পাৰো এটো সূত্ৰটো লিখি লব s মানে হৈছে স্পিড মানে দ্ৰুতি d মানে হৈছে ডিসটেন্স দূৰত্ব আৰু t মানে হৈছে টাইম তো এতিয়া 240 ক 4 ৰে হৰণ কৰি দিয়ক 4 6 গুণ 24 60 হ'ব তো আমাৰ হেৰিটো কিমান হ'ব স্পিডটো 60 কিলোমিটাৰ পাৰ আৱাৰ 60 কিলোমিটাৰ কি হ'ব পাৰ আৱাৰ হ'ব অপচন এ টো হ'ব আমাৰ শুদ্ধ উত্তৰ অপচন এ টো হৈ গল শুদ্ধ উত্তৰ বুজি পাইছে সকলোৱে চাগে একদমই সিম্পল হয় খালি এই সূত্ৰটো মনত ৰাখিব স্পিড ইকুয়াল ডিসটেন্স আপন টাইম এই সূত্ৰটোৰ পৰা বেলেগ ধৰণৰ কোৱেশ্চনো দিয়া থাকিলে আমি উলিয়াব পাৰো ঠিক আছে তো এতিয়া আগবঢ়ো আমি নেক্সট কোৱেশ্চনটোলে কি কৈছে এটা ঋতুত এটা স্থানীয় ক্ৰিকেট দলে 20 খন খেল খেলিছিল তেওঁলোকে ইয়াৰ 25% খেলত জয়ী হ'ল তেওঁলোক কিমানখন খেলত জয়ী হৈছে A local cricket team plays 20 matches in a season they win 25% of its game how many games they have won ঠিক আছে হিহঁতি কিমানখন খেল জিকিছিলে তো টোটাল খেল কেইখন আছিল সব টোটাল খেল কেইখন খেলিছিলে হিহঁতি 20 খন আৰু তাৰে হিহঁতি কিমান পাৰ্সেন্ট জিকিছে বুলি কৈছে 25% খেল জিকিছে এতিয়া 25% কিমানখন হ'ব আমি উলিয়াব লাগে তো সিম্পল আমি কি কৰিম 20 খনৰ মানে 20 খন খেলৰ 20 ৰ 25% উলিয়াই দিম 20 ৰ যদি 25% উলিয়াবলৈ যাও তেতিয়া চাওক এটো ৰটো আতৰ পিনে পূৰণ বহে
আৰু 25% যদি আমি অতৰাবলৈ যাওঁ ভগ্নাংশত কৰিবলৈ যাওঁ তেতিয়া 25 ৰ ওপৰত আৰু তলত 1 ৰে আমি হৰণ কৰি দিওঁ এটো সদায় মনত ৰাখিব কিহেৰে হৰণ কৰিব লাগে 1 ৰে হৰণ কৰিব লাগে হল এতিয়া 0 আৰু এটা 0 কাটি দিলো 2 এ যদি আমি 10 কাটো কেইবাৰ যায় 5 বাৰ যায় এতিয়া 5 এ যদি 25 কাটো কেইবাৰ যাব এটো 5 বাৰ যাব তো এতিয়া কেইখন খেল জিকিলে হিহঁতি 5খন খেল জিকিছিল বুজি পাইছে 5খন খেল হিহঁতি জিকিছিল অপচন আমাৰ এটো হৈ গল কাৰেক্ট আনসাৰ সকলোৱে বুজি পাইছে 5খন খেল হিহঁতি জিকিছিলে একদমে সিম্পল হয় তো ধৰক মই আপোনালোকক এটা উদাহৰণ দিছো যে তেওঁলোকে 50খন খেল খেলিছিলে ঠিক আছে তেওঁলোকে ধৰক 50খন খেল খেলিছিলে আৰু তাৰে তেওঁলোকে 20% জয়ী হল কিমান শতাংশত জয়ী হল 20% তেওঁলোকে জয়ী হল তো তেওঁলোকে কিমানখন খেলত জয়ী হৈছিল এটো কৰি চাবচোন কোনে কোনে পাৰে কমেন্টত ইয়াৰ আনসাৰটো জনাব তেওঁলোকে টোটাল 50খন খেল খেলিছিলে তাৰে কিমান 20% খেলত হেতি জিকিলে ইয়াত যেনেকৈ 25% দিছে ইয়াত 20% দিছো মই তো 20% খেলত হেতি জিকিলে তো তেওঁলোকে এতিয়া কেইখন খেলত জয়ী হৈছিল 50খনৰ ভিতৰত তেওঁলোকে কেইখন খেলত মানে জিকিছিলে এটো কোনে কোনে কমেন্ট জানিব মানে জনাব পাৰে আমাৰ কমেন্টত জনাই দিব তো আজি ভিডিওত আমি এইকেইটা কোৱেশ্চনে আলোচনা কৰিলো যদি কোৱেশ্চন কেইটা বুজি পালে তেতিয়া ভিডিওটো লাইক কেটা কৰি দিব আৰু কমেন্টত এটা ইয়েস বুলি লিখি জনাই দিব তেতিয়া আমি গম পাম যে সকলোৱে কোৱেশ্চন কেইটা বুজি পাইছে আৰু যদি হে আপোনালোকৰ সিলেবাস মতে ডিএলএড ৰ সম্পূৰ্ণ নোটছ কিনি লাগে তেতিয়া হলে এই নম্বৰটোত মেছেজ কৰিব 8133840965 এই নম্বৰটোত মেছেজ কৰি জনাই দিব যে ডিএলএড ৰ সম্পূৰ্ণ নোটছ কিনি লাগে আৰু কেৱল মাত্ৰ 99 পে কৰিলে ঠিক আছে 99ত আমি সকলো সাবজেক্টৰ নোটছ কিনি আপোনালোকক দি দিম ধন্যবাদ